নমস্কাৰ ডিয়াৰ বুককিপাৰ্ছ বাইদেউসকল, আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম আপোনালোকে কেনেকৈ SHG মেপিং কৰিব। কাৰণ আমাৰ আগৰ যোনটো এপছ আছিল সেইটোতো বেলেগ ধৰণে আছিল মেপিং কৰাটো, এতিয়াতো বেলেগ হৈছে আমাৰ আপডেট অহাৰ পিছত। তো এতিয়া আপোনালোকে কেনেকৈ মেপিং কৰিব, 3 ডটত যাব, যোৱাৰ পিছত ভিউ প্ৰফাইলত যাব। গ'লে এতিয়া আমি ফাৰ্ষ্টত আগতে যেতিয়া আমি মেপিং কৰিছিলোঁ ইয়াতে 2 নম্বৰ অপশ্যনটোত মেপিং এটা অপশ্যন আছিলে, তাৰপিছত বাকী ডিটেইলছবোৰ আছিলে। তো এতিয়া আমাৰ কি হৈছে, ইয়াতে চাব 4 নম্বৰ অপশ্যনটো যে আছে, ইয়াতে আমাৰ SHG মেপিং অপশ্যনটো আছে। তো আপুনি ইয়াতে অহাৰ লগে লগে ইয়াতে আপোনাৰ লোডিং ল'ব, অলপ টাইম ঘূৰিব, ঘূৰাৰ পিছত চাব ইয়াতে মেপ আৰু আনমেপ অপশ্যন এটা দেখা যাব। এতিয়া চাওক অপশ্যনটো এনেকৈ আহিব, মেপ আৰু আনমেপ। আপোনালোকে যদি আপোনাৰ SHG যদি ভিউত বেলেগৰ SHG যদি সোমাই আছে আপোনালোকৰ ভিউত, তেনেহ'লে আপুনি আনমেপ কৰি দিব পাৰে। আৰু আপোনাক যদি নতুন কোনো SHG সোমাব লগা আছে ভিউত, তেনেহ'লে আপোনালোকে মেপিং কৰিব পাৰে। তো ফাৰ্ষ্ট আমি মেপিংটো চাম। SHG মেপিংটোত আপোনালোকে ক্লিক কৰিলে, ক্লিক কৰাৰ লগে লগে ইয়াতে আহিব গ্ৰাম পঞ্চায়তটো আহিব আৰু ভিলেজটো আহিব। আপোনালোকৰ কোনটো ভিলেজত সেইটো SHG আছে সেইটো আপোনালোকে ক্লিক কৰিলে নিজৰ ভিলেজ মতে। তো আমি ইয়াতে এটা ভিলেজত যাওঁ য'ত কোনোবা এটা SHG আছে, সেইটো আমি মেপিং কৰিম। তো ইয়াতে প্লাছ চিনত যাব, যাই ইয়াতে ভিউত কেতিয়া সোমাইছে তেওঁ সেইটো ডেটটো দিয়াৰ পিছত ছেভ কৰি দিব। ইয়াতে আহিছে চাওক ৰেকৰ্ড এডেড ছাকচেছফুল। তো ইয়াতে আপোনালোকৰ ভিউটো মেপিং হৈ গ'ল, SHGটো মেপিং হৈ গ'ল আপোনালোকৰ ভিউত। তো এতিয়া আপোনালোকে যদি আনমেপ কৰিব, কেনেকৈ আনমেপ কৰিব, ইয়াতে আনমেপ অপশ্যনটোত আছে। ইয়াতে আহি সেনেকুৱাই ছেমে আপোনালোকে ইয়াতে কিবা এটা SHGত কিবা এটা ভিলেজত অহাৰ সময়ত ইয়াতে চাব সৰস্বতী SHG, ইয়াতে মাইনাছ পইণ্ট এটা আছে। তো ইয়াতে কি ইচি মেম্বাৰ আনমেপ, ইচি মেম্বাৰ ইয়াতে আছে এইটো SHG, তেনেহ'লে আমি এইটো আনমেপ কৰিব নোৱাৰোঁ। তো যোনটোত আপোনালোকৰ ইচি মেম্বাৰ নাই সেইটোহে আপোনালোকে আনমেপ কৰিব পাৰিব। কাৰণ যদি বেলেগ কাৰোবাৰ SHG সোমাই আছে তেনেহ'লে আপোনালোকে আনমেপ কৰিব পাৰিব। আৰু যদি আপোনালোকে ইচি মেম্বাৰ দি দিছে, তেনেহ'লে য'ত আপোনালোকে আগতে ইচি মেম্বাৰটো ভৰাইছে ইয়াতে চাব, ইয়াতে আমাৰ ইচি মেম্বাৰ অপশ্যনটো আছে, ইয়াৰ পৰা তেওঁক আঁতৰিব লাগিব। যদি এইটো SHG কোনোবা SHGৰ পৰা যদি ইচি মেম্বাৰ আপোনালোকে ইয়াতে ছিলেক্ট কৰিছে, তেনেহ'লে সেইটো আৰু আপোনালোকে আনমেপ কৰিব নোৱাৰে। যেনিবা ইয়াতে চালে আপোনালোকে অপশ্যন এটা আছিলে, দেখা পালে যে আমি যেতিয়া ইয়াতে ক্লিক কৰোঁ, ইয়াতে কি আছে, চিলেক্ট SHG কেন নট বি আনমেপ এজ মেম্বাৰ ইন ইচি। তো আমি কি কৰিছোঁ, এইটো SHGৰ পৰা ইচি মেম্বাৰ আগতে ছিলেক্ট কৰিছোঁ। তো আপোনালোকৰ যোন এইটো অপশ্যন নাহিব চাগে, যোনবোৰ আপোনালোকে আনমেপ কৰিব খুজিব। তো আপোনালোকে এনেকৈ মেপ আৰু আনমেপটো কৰিব। নিশ্চয় বুজি পাইছে, ধন্যবাদ।